নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছো ষ্টাডি উইথ আটো চেনেলৰ অন্য এখন নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বৰাক নদীৰ টপ 25টা অতি গুৰুত্বপূৰ্ণ জিকে প্ৰশ্নসমূহ। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ হৈছে ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন। ইন হুইচ ষ্টেট ডাজ দ্য বাৰাক ৰিভাৰ অৰিজিনেট? বৰাক নদীৰ উৎপত্তি কোনখন ৰাজ্যত হৈছে? ইয়াৰ ৰাইট আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, মণিপুৰ। বৰাক নদীৰ উৎপত্তি মণিপুৰ ৰাজ্যৰ সেনাপতি জিলাৰ লিয়াই খুলেন গাঁৱৰ ওচৰৰ পাহাৰীয়া অঞ্চলৰ পৰা হৈছে। নেক্সট কুৱেশ্যন, থ্ৰু হুইচ প্লেচ ডাজ দ্য বাৰাক ৰিভাৰ ইণ্টাৰ আছাম? বৰাক নদীখন কোনটো স্থানৰ মাজেৰে অসমত প্ৰৱেশ কৰিছে? ইয়াৰ ৰাইট আনচাৰটো হৈছে অপশ্যন নম্বৰ চি, লখিমপুৰ। মণিপুৰ আৰু মিজোৰাম সীমান্ত পাৰ হৈ বৰাক নদীখনে সৰ্বপ্ৰথম অসমৰ কাছাৰী জিলাৰ লখিমপুৰৰ ওচৰেৰে অসমৰ সমভূমিত প্ৰৱেশ কৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য লোকেল নেম অফ দ্য বাৰাক ৰিভাৰ এট ইট ইজ চ'ৰ্চ ৰিজন? উৎস অঞ্চলত বৰাক নদীক স্থানীয়ভাৱে কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, ভৌৰেই। বৰাক নদীক সাধাৰণতে উৎপত্তি স্থানত পৌমাই নগা উপজাতি লোকসকলে এই নদীখনক ভৌৰেই বুলি কোৱা হয়। কি বুলি কোৱা হয়? ভৌৰেই। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টোটেল লেণ্ড অফ দ্য বাৰাক ৰিভাৰ উইথিন দ্য টেৰিটৰী অফ ইণ্ডিয়া? ভাৰতৰ ভূখণ্ডৰ ভিতৰত বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, 564 কিলোমিটাৰ। ভাৰতৰ ভিতৰত উৎসৰ পৰা বাংলাদেশ সীমান্তত দ্বিখণ্ডিত হোৱালৈকে নদীখনৰ দৈৰ্ঘ্য প্ৰায় 564 কিলোমিটাৰ আৰু নদীখনৰ আন্তঃৰাষ্ট্ৰীয় সৰ্বমুঠ দৈৰ্ঘ্য হৈছে প্ৰায় 900 কিলোমিটাৰ। ঠিক আছে, এইটোও মনত ৰাখিব। নেক্সট কুৱেশ্যন, নিয়াৰ হুইচ ডিষ্ট্ৰিক্ট বাউণ্ডাৰী ডাজ দ্য বাৰাক ৰিভাৰ স্প্লিট ইনটু টু ব্ৰাঞ্চেছ? কোনখন জিলাৰ সীমান্তৰ ওচৰত বৰাক নদী দুখন শাখাত বিভক্ত হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, কৰিমগঞ্জ। নেক্সট কুৱেশ্যন, নিয়াৰ হুইচ প্লেচ ইন আছাম ডাজ দ্য বাৰাক ৰিভাৰ স্প্লিট ইনটু টু ব্ৰাঞ্চেছ? অসমৰ কোনটো স্থানৰ ওচৰত বৰাক নদী দুখন শাখাত বিভক্ত হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, ভাঙ্গা। বন্ধুসকল, কৰিমগঞ্জ জিলাৰ ভাঙ্গা, যাৰ আন এটা নাম হৈছে হাৰিটিকৰ, সেই ঠাইডোখৰ পৰা বৰাক নদীখন সুৰমা আৰু কুচিয়াৰা নামৰ দুখন শাখাত বিভক্ত হয় আৰু তাৰ পিছৰ পৰা বাংলাদেশত প্ৰৱেশ কৰে। নেক্সট কুৱেশ্যন, হোৱাট আৰ দ্য নেমছ অফ দ্য টু ডিষ্ট্ৰিবিউটৰীজ ফ্ৰম আফটাৰ দ্য বাৰাক ৰিভাৰ স্প্লিটছ এট হাৰিটিকৰ? হাৰিটিকৰত বিভক্ত হোৱাৰ পিছত বৰাক নদীৰ শাখা দুখনৰ নাম কি কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, সুৰমা এণ্ড কুচিয়াৰা। নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ ফৰ্মছ দ্য নেচাৰেল বাউণ্ডাৰী বিটুইন আছাম এণ্ড মণিপুৰ বিফৰ জইনিং বাৰাক? বৰাকত পৰাৰ আগতে কোনখন নদীয়ে অসম আৰু মণিপুৰ ৰাজ্যৰ মাজত প্ৰাকৃতিক সীমা গঠন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, জিৰি ৰিভাৰ। এই জিৰি নদীখনে অসম আৰু মণিপুৰ ৰাজ্যৰ মাজত এক প্ৰাকৃতিকভাৱে সীমা গঠন কৰে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফ্ল'য়িং ইজ এ মেজৰ নৰ্থ বেংক ট্ৰিবিউটৰী অফ দ্য বাৰাক ৰিভাৰ? তলৰ কোনখন বৰাক নদীৰ উত্তৰ পাৰৰ অৰ্থাৎ সোঁপাৰৰ এখন প্ৰধান উপনৈ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, জাতিংগা। নেক্সট কুৱেশ্যন, দ্য জাতিংগা ৰিভাৰ অৰিজিনেটছ ফ্ৰম হুইচ হিল ৰেঞ্জ? জাতিংগা নদীৰ উৎপত্তি কোনটো পাহাৰীয়া শ্ৰেণীৰ পৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, বাৰাইল হিলছ অৰ্থাৎ বৰাইল পাহাৰ। জাতিংগা নদীখন ডিমা হাছাও জিলাৰ বৰাইল পাহাৰৰ পৰা উৎপত্তি হৈ বৰাক উপত্যকাত সোমাইছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফ্ল'য়িং ইজ এ প্ৰমিনেণ্ট চাউথ বেংক ট্ৰিবিউটৰী অফ দ্য বাৰাক ৰিভাৰ? তলৰ কোনখন বৰাক নদীৰ দক্ষিণ পাৰৰ এখন প্ৰধান উপনৈ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, সোনাই। নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু কৰিমগঞ্জ ডিষ্ট্ৰিক্ট এণ্ড জইনছ দ্য কুচিয়াৰা ব্ৰাঞ্চ অফ বাৰাক? কোনখন নদী কৰিমগঞ্জ জিলাৰ মাজেৰে বৈ গৈ বৰাকৰ কুচিয়াৰা শাখাৰ সৈতে মিলিত হৈছে? ইয়াৰ ৰাইট আনচাৰটো হৈছে অপশ্যন নম্বৰ এ, লংগাই। এই লংগাই নদীখন ত্ৰিপুৰা আৰু মিজোৰাম সীমান্তৰ পৰা ওলাই আহি কৰিমগঞ্জ জিলাৰ মাজেৰে বৈ গৈ কুচিয়াৰা নদীত লগ লাগিছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফ্ল'য়িং ইজ নট এ নৰ্থ বেংক ট্ৰিবিউটৰী অফ দ্য বাৰাক ৰিভাৰ? তলৰ কোনখন বৰাক নদীৰ উত্তৰ পাৰৰ উপনৈ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, লংগাই। এই লংগাই নদীখন হৈছে বৰাকৰ দক্ষিণ পাৰৰ উপনৈ অৰ্থাৎ লেফ্ট বেংক ট্ৰিবিউটৰীজ, যিখন কৰিমগঞ্জ জিলাৰ মাজেৰে বৈ গৈছে, আৰু যিটো চিৰি, মধুৰা আৰু দীঘলী এইবিলাক নদী হৈছে উত্তৰ পাৰৰ উপনৈ। নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ জইনছ দ্য বাৰাক ৰিভাৰ এট দ্য ফেমাছ ট্ৰি জাংচন অফ মণিপুৰ, মিজোৰাম এণ্ড আছাম? মণিপুৰ, মিজোৰাম আৰু অসমৰ ত্ৰি সংযোগস্থলত কোনখন নদী বৰাকৰ নদীৰ সৈতে মিলিত হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, টুবাই ৰিভাৰ। টিপাইমুখৰ ওচৰত টুবাই নদীখন দক্ষিণ দিশৰ পৰা আহি বৰাক নদীৰ সৈতে মিলিত হৈছে। নেক্সট কুৱেশ্যন,
Which national waterway of India is developed on the Barak River? বৰাক নদীত ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় জলপথ বিকশিত কৰা হৈছে? ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি নেশ্যনেল ৱাটাৰৱে 16. নেক্সট কুৱেশ্যন How many Indian states are part of the Barak River basin or catchment area? বৰাক নদীৰ অৱবাহিকা বা পানী নিষ্কাশন এলেকাৰ ভিতৰত ভাৰতৰ কেইখন ৰাজ্য পৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 6 states অৰ্থাৎ 6খন ৰাজ্য আৰু এই ৰাজ্যকেইটা হৈছে মণিপুৰ মিজোৰাম অসম মেঘালয় ত্ৰিপুৰা আৰু নাগালেণ্ড নেক্সট কুৱেশ্যন What type of climate is predominantly found in the Barak Valley Basin? বৰাক উপত্যকা অঞ্চলত প্ৰধানকৈ কেনেধৰণৰ জলবায়ু পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি সাব ট্ৰপিকেল মনসুন ক্লাইমেট বৰাক উপত্যকাটো প্ৰচুৰ বৰষুণ আৰু গৰম আৰ্দ্ৰ গ্ৰীষ্মকাল তথা উপক্ৰান্তীয় মৌচুমী জলবায়ু অঞ্চলৰ অন্তৰ্গত পৰৱৰ্তী প্ৰশ্ন Which hill range lies to the north of the Barak Valley Basin? বৰাক উপত্যকা অৱবাহিকাৰ উত্তৰ দিশত কোনটো পাহাৰীয়া শ্ৰেণী অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ বাৰেল ৰেঞ্জ নেক্সট কুৱেশ্যন The Surma and Kushera branches of Barak region inside which country? বৰাকৰ খুৰমা আৰু কুশিয়াৰা শাখা দুখন কোনখন দেশৰ ভিতৰত পুনৰ লগ লাগে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ বি বাংলাদেশ নেক্সট কুৱেশ্যন What name do the rejoined Surma and Kushera rivers take in Bangladesh? বাংলাদেশত পুনৰ লগ লগাৰ পিছত খুৰমা আৰু কুশিয়াৰা নদীয়ে কি নাম লয় ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ চি মেঘনা ইয়াৰ পিছৰ প্ৰশ্ন The Barak River flows in a unique W-shaped loop primarily within which state before entering Assam? অসমত প্ৰৱেশ কৰাৰ আগতে বৰাক নদীখনে মূলতঃ কোনখন ৰাজ্যৰ ভিতৰত এটা বিশেষ W আকৃতিৰ একাবেকা পথ লয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি মণিপুৰ নেক্সট কুৱেশ্যন The total length of the Barak River within the territory of Bangladesh before it joins Padma is approximately Padma নদীত মিলিত হোৱাৰ আগতে বাংলাদেশৰ ভূখণ্ডত বৰাক অৰ্থাৎ খুৰমা আৰু মেঘনা নদী তন্ত্ৰৰ দৈৰ্ঘ্য প্ৰায় কিমান ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ চি 350 কিলোমিটাৰ নেক্সট কুৱেশ্যন এই কুৱেশ্যনটোৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নেক্সট এখন ভিডিঅ'লৈ লগ পাম বুলি আশা ৰাখিছোঁ ধন্যবাদ